হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10-ৰ এৰাবিক ছাবজেক্টৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো হ'ল আগন্তুক যিটো ফাইনেল পৰীক্ষা হ'ব 16 তাৰিখে, আৰু ইয়াৰ যিটো ইলেক্টিভ ছাবজেক্ট আছে এৰাবিক, এই ছাবজেক্টৰ ফাইনেলত এই কুৱেশ্যনবিলাকৰ ভিতৰত 100% কমন থাকিব বুলি আমি আশা কৰোঁ। গতিকে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, তোমালোকে ভালদৰে চাই ল'ব, আৰু তোমালোকে এতিয়া সময় আছে, ভালদৰে এইবিলাক মুখস্থ কৰি ল'বা। এইটো 100% কমন থাকিব। এইটো হ'ল 2 নম্বৰ কুৱেশ্যনত থাকিব, অথবা কুৱেশ্যন নম্বৰ চেঞ্জ হ'ব পাৰে, কিন্তু ইয়াৰ কুৱেশ্যনটো থাকিব যে এৰাবিকৰ 3টা পেৰাগ্ৰাফ তুলি দিব, ঠিক আছে, তাৰ অনুবাদ তুলি দিব। এৰাবিক থাকিব, এইটো তোমালোকে অসমীয়াত অথবা ইংৰাজীত লিখিব লাগিব। 3টা থাকিব, 3টাৰ ভিতৰত 2টা লিখিব লাগিব। এই 3টাৰ ভিতৰতে 2টা 100% ইয়াৰ ভিতৰতে কমন থাকিব, একদম গ্যাৰাণ্টি। চ' আহক এইবিলাক মই আলোচনা কৰোঁ। এইটো হ'ল কুৱেশ্যনটো এনেকুৱা থাকিব, ঠিক আছে। এছামিজ দি তলত লিখা থাকিব, তলত যিকোনো দোষ তোমাৰ মাতৃভাষাত নাইবা ইংৰাজীত অনুবাদ কৰা। অৰ্থাৎ 3টা থাকিব এনেকুৱা এৰাবিক, 3টাৰ ভিতৰত যিকোনো 2টাৰ অনুবাদ তোমালোকে নিজে নিজে এইটো কৰিবা, অসমীয়াত অথবা ইংৰাজীত। আৰু মই ইয়াত কেইটামান ইম্পৰ্টেণ্ট হিচাপে লৈ আহিছোঁ। ইয়াৰ ভিতৰতে 100% কমন থাকিব বুলি আমি আশা কৰোঁ। প্ৰথম যিটো আছে এইটো এৰাবিক হয়, ইয়াৰ অনুবাদ তলত দিয়া আছে। কৈছে কানা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক্বাবলা আল বি'সাতি ইয়াতাআব্বাদু ফি গায়রি হিরা ওয়া ইয়াওমান হুয়া মাশগুলুন ফি ইবাদাতি ওয়া তাআম্মুল ফানাজালা আলাইহি মালাকাল ওয়াহি জিবরিল ফাকাল ইয়া মুহাম্মদ ইকরা ক্বালা মা আনা বিকারি। এইটো হ'ল এৰাবিক, ইয়াৰ অনুবাদ ইয়াত দিয়া আছে, তোমালোকে ভালদৰে এইটো নোট কৰি ৰাখিব। অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নবুৱত পোৱাৰ আগত হীৰা গুহাত ইবাদত কৰিছিল, আৰু এদিন তেখেতে উপাসনা আৰু ধ্যানত মগ্ন আছিল। সেই সময়ত বাৰ্তাৰ ফেৰেশতা জিব্ৰাইল আলাইহিছ সালাতু ওয়াছসালামে তেখেতৰ ওচৰলৈ আহি কৈছিল, হে মুহাম্মদ তুমি পঢ়া। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল তুমি পঢ়া। তেতিয়া মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতে কৈছিল যে মই পঢ়িব নাজানো। এইটো এটা পেৰাগ্ৰাফ হয়, অনুবাদ। 2 নম্বৰ আছে এইটো হাদিছ 2 নম্বৰ পাৰ্টত যেটো আছে হাদিছৰ পৰা। আন আনাস রাদিয়াল্লাহু তাআলা আনহু قال رسول الله صلى الله عليه وسلم والذي نفسي بيده لا يؤمن أحد حتى يحب لأخيه ما يحب لنفسه। ইয়াৰ অনুবাদ ইয়াত দিয়া আছে। হযরতে আনাস রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে, তেখেতে কৈছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, এই সত্তাৰ শপথ যাৰ হাতত মোৰ প্ৰাণ আছে, কোনো এজন মানুহে বিশ্বাসী বা মুমিন হ'ব নোৱাৰিব যেতিয়ালৈকে তেওঁ নিজৰ বাবে যি বস্তু ভাল পাব সেই বস্তু নিজৰ ভাইৰ বাবে তেওঁ ভাল নাপাব। এইটো এটা অনুবাদ হয়। তাৰপিছত এইটো 3 নম্বৰ অনুবাদ, তোমালোকে ভালদৰে এইটো এৰাবিকটো চাই ল'বা, ঠিক আছে। মই পঢ়িলে অলপ ডাঙৰ হৈ যায় ভিডিঅ'টো, ঠিক আছে। ইয়াত অনুবাদ দি আছে। হযরত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলাৰ পৰা বৰ্ণিত আছে যে তেখেতে কৈছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, যিজনে বিদ্যা অন্বেষণ কৰিব পথ বিচাৰে, আল্লাহে তেওঁৰ বাবে বেহেস্তৰ পথ সহজ কৰি দিয়ে। গতিকে তোমালোকে এইটো চাই ল'ব, ঠিক আছে। তাৰপিছত এইটো এটা এৰাবিক দিয়া আছে, ইয়াৰ অনুবাদ এইটো হয়, ঠিক আছে। অতি গুৰুত্বপূৰ্ণ ভিডিঅ' এইটো একেবাৰে 100% পৰীক্ষাত থাকিব। এইটো হয় এটা। তাৰপিছত আৰু এটা আছে, এইটো হয় এটা, ঠিক আছে। সালিম ও সুমন জামিলানে ওয়া হুমা ইয়াদরুসানে ফি সাফিল আশির, ঠিক আছে। এইটো হয়, ইয়াৰ অনুবাদ এইটো হয় যে সালিম আৰু সুমন দুয়ো লগৰীয়া বন্ধু, আৰু সিহঁতে দুয়োজনে 10ম শ্ৰেণীত পঢ়া। বন্ধৰ দিনা সিহঁতে ৰাতিপুৱা খেতিপথাৰলৈ ওলাই গৈছে, ঠিক আছে। একেবাৰে সহজ, তোমালোকে এইটো অৱহেলা নকৰিবা। 3 নম্বৰ এইটো হয় এটা, ঠিক আছে। এইটো হ'লে এৰাবিক। তাৰপিছত আছে আৰু এইটো
এইটো হয়, এইটো হ'ল অসমীয়াত, এইটো আৰবিক, এইটো অসমীয়া, ঠিক আছে। তাৰপিছত আৰু আছে, এইটো হয় ওমৰ বিন খাত্তাব ৰাদিয়াল্লাহু তাআলা আনহু আল খলিফাতু ছানি লিল মুছলিমিন ওয়া হুয়া আল্লাযী ওয়াদাআ আত-তাৰিখ আল হিজৰী, ঠিক আছে। এইটো আৰবিকৰ অনুবাদ এইটো হয়, একেবাৰে 100% কমন থাকিব ইয়াৰ ভিতৰত, ঠিক আছে। তাৰপিছত আৰু এটা অনুবাদ আছে, এইটো 3 নম্বৰ পাঠৰে হয় এইটো, ঠিক আছে। এইটো হ'ল আৰবিক, এইটো হ'ল অনুবাদ অসমীয়া, ঠিক আছে। এইটো তাৰপিছত আৰু এটা আছে, এইটো আৰবিক হয়, ঠিক আছে। ইয়াৰ অনুবাদটো এইটো হয় সামিয়াতুল হামামা সাউতাত তালকাতুত তাইশা, ঠিক আছে। একেবাৰে সহজ হয় এইবিলাক, তোমালোকে এইবিলাক নোট কৰি ৰাখিবা। তাৰপিছত এইটো হয় আৰু এটা আছে, এইটো আৰবিক হয়, ঠিক আছে। ইয়াৰ অনুবাদ এইটো হয়। তাৰপিছত আৰু আছে, এইটো হয় আৰবিক, ঠিক আছে। ইয়াৰ অনুবাদ এইটো হয়, একেবাৰে সহজ অনুবাদবিলাক, ঠিক আছে। তাৰপিছত আৰু এইটো হয়, কিন্তু এটা কথা মনত ৰাখিবা, এইবিলাক কিন্তু 100% কমন থাকিব, ঠিক আছে। তোমালোকে পাহৰি নাযাবা আৰবিক ছাবজেক্টৰ। এইটো হয় অনুবাদ, ঠিক আছে। আৰু আছে এইটো হ'ল সূৰা ফাতিহাৰ প্ৰথম পাঠৰ, ঠিক আছে। ইয়াৰ অনুবাদ এইটো অনুবাদ হয়, একেবাৰে 100% ইয়াৰ পৰাই দুটা থাকিব, এইটো মাৰ্ক থাকিব 10 নম্বৰ। ইয়াৰ পিছত মই কোশ্চিন আৰু এনচাৰবিলাক, অৰ্থাৎ কোনবিলাক কোশ্চিন এইবাৰ পৰীক্ষাত থাকিব, এইটো নেক্সট ভিডিঅ'টোত মই আলোচনা কৰিম। তোমালোকে এই চেনেলৰ লগত থাকক আৰু এই নম্বৰবিলাক 100% হ'ব, তোমালোকে ৰিজাল্টটো ভাল কৰক, এইটো মই আশা কৰোঁ। আজি অনুবাদটো দি দিলোঁ, ইয়াৰ পিছত মই কোশ্চিনৰ এনচাৰখিনি দি দিম। তাৰপিছত ব্যাখ্যা কোনবিলাক থাকিব এইবাৰ পৰীক্ষাত 100% কমন, এইটো আমি আলোচনা